নমস্কাৰ, আপোনালোক সকলোকে মোৰ এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সাক্ষৰতাৰ এটা প্ৰধান কৌশল হৈছে পঠনবোধ, ৰিডিং কম্প্ৰিহেনশ্যন। আজি আমি এইটো ভিডিঅ'ত পঠনবোধৰ ওপৰত আলোচনা কৰিম। আলোচনাৰ সুবিধাৰ বাবে পঠনবোধৰ এই ভিডিঅ'টো দুটা ভাগত আলোচনা কৰিম। প্ৰথম ভাগটোত থাকিব পঠনবোধ কি, দ্বিতীয় ভাগটোত থাকিব পঠনবোধৰ স্তৰ। পঠনবোধ কি? পঠনবোধ, যাক ইংৰাজীত ৰিডিং কম্প্ৰিহেনশ্যন বুলি কোৱা হয়। পঠনবোধ হ'ল ভাষাৰ লিখিত ৰূপৰ পৰা অৰ্থ উলিয়াই বুজি পোৱাৰ দক্ষতা। অৰ্থাৎ এটা বাক্য বা এটা পেৰেগ্ৰাফ পঢ়ি পেলাই বুজি পোৱাৰ যিটো দক্ষতা, সেইটোৱে হৈছে পঠনবোধ। পঠনবোধ সমান শব্দ চিনাক্তকৰণ, পূৰণ, বোধ বা অৰ্থ সৃষ্টি। পঠনবোধৰ সময়ত আমি যেতিয়া এটা বাক্য পঢ়ি থকাৰ সমানুপাতিকভাৱে আন এটা কাৰ্যও চলি থাকে। আমি যেতিয়া বাক্যটো পঢ়িবলৈ আৰম্ভ কৰোঁ, বাক্যটোত থকা শব্দবোৰ উচ্চাৰণ কৰাৰ লগে লগে শব্দটোৰ অৰ্থটো বুজি পাওঁ, আৰু যেতিয়া বাক্যটো পঢ়া শেষ হ'ব, বাক্যটো পঢ়া শেষ হোৱাৰ লগে লগে আমি শব্দবোৰৰ উচ্চাৰণৰ পৰা বুজি পোৱা কথাখিনিৰ জৰিয়তে বাক্যটোৱে কি ক'ব বিচাৰিছে সেইখিনিও আমি বুজি পাওঁ। অৰ্থাৎ পঢ়াৰ লগে লগে বুজি পোৱা কাৰ্যটো চলি থাকে। যিসকল শিশুৱে আখৰ চিনি নাপায়, শব্দ পঢ়িব নোৱাৰে, তেওঁলোকৰ ক্ষেত্ৰত একেলগে পঢ়ি যোৱাৰ সময়ত বুজি পোৱাৰ অসুবিধা হয়। অৰ্থাৎ তেওঁলোকে পঠনবোধত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। যিসকল শিশুৱে আখৰ চিনি নাপায়, তেনেবোৰ শিশুক প্ৰথমে মৌখিক ভাষাৰ বিকাশ আৰু ধ্বনি সজাগতাৰ কাৰ্যকলাপত জড়িত কৰিব লাগিব। এফএলএন প্ৰশিক্ষণত মৌখিক ভাষা বিকাশ আৰু ধ্বনি সজাগতাৰ ওপৰত যিবিলাক কাৰ্যকলাপ কৰোৱা হৈছে বা শিকোৱা হৈছে, সেইবিলাক কাৰ্যকলাপো আপুনি ছাত্ৰ ছাত্ৰীৰ লগত কৰিব পাৰে। মৌখিক ভাষাৰ বিকাশে শিশুৰ শ্ৰৱণ আৰু কথন বিকাশ হোৱাত সহায় কৰে, আৰু যাৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ত আখৰ চিনি পোৱাত ছাত্ৰগৰাকীৰ কাৰণে সহজ হয়। অৰ্থাৎ ধ্বনি সজাগতাৰ অৰ্হতা লাভ কৰিব। আখৰ চিনি পোৱাৰ পিছৰ পৰ্যায়টো হৈছে পাঠোদ্ধাৰ। পাঠোদ্ধাৰত আখৰবোৰ লগোৱা, যাক অৰ্থাৎ ব্লেণ্ডিং, আৰু ভাঙি শব্দ পঢ়োৱা অৰ্থাৎ ছেগমেণ্টিঙৰ জৰিয়তে পঠনবোধৰ অৰ্হতা লাভ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। শিশু এগৰাকীয়ে পঠনবোধৰ অৰ্হতা আয়ত্ত কৰিবলৈ হ'লে সাক্ষৰতাৰ মৌখিক ভাষাৰ বিকাশ, ধ্বনি সজাগতা, পাঠোদ্ধাৰ আদি অৰ্হতা লাভ কৰাটো প্ৰয়োজন। শিশু এগৰাকীৰ মৌখিক ভাষাৰ বিকাশ কেনেকৈ সহজে কৰিব, ধ্বনি সজাগতা কি আৰু পাঠোদ্ধাৰ, এই তিনিওটা বিষয়ৰ ওপৰতে মোৰ এই চেনেলটোত ভিডিঅ' উপলব্ধ। মই ভিডিঅ'কেইটাৰ লিংক ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকৰ সময় আৰু সুবিধা অনুযায়ী ভিডিঅ'কেইটা চাই ল'ব পাৰে। আমি বিদ্যালয়ত পঢ়ি থকাৰ সময়ত কবিতাবোৰ পঢ়িছিলোঁ, আৰু কবিতাবোৰ পঢ়ি পেলাই তাৰ সাৰাংশ বা ভাৱাৰ্থ লিখিব দিছিলে, আৰু এই সাৰাংশ আৰু ভাৱাৰ্থ লিখাটো এটা পঠনবোধৰে কাৰ্যকলাপ। কবিতাটোৰ ভাষাটো বেলেগ, আৰু সেইখিনি পঢ়ি পেলাই নিজৰ পূৰ্বজ্ঞানৰ আধাৰত যিখিনি কথা বুজি পাইছিলোঁ, সেই তাৰ সহায়ত সাৰাংশ বা ভাৱাৰ্থ লিখা কাৰ্যটো আমি নজনাকৈ পঠনবোধৰ কাৰ্যকলাপেই কৰি আছিলোঁ। ভিডিঅ'টোৰ দ্বিতীয় পৰ্যায়লৈ আগবাঢ়িছোঁ। দ্বিতীয় পৰ্যায়ত আমি পঠনবোধৰ স্তৰৰ ওপৰত আলোচনা কৰিম। পঠনবোধক তিনিটা স্তৰত ভাগ কৰা হৈছে। প্ৰথম স্তৰটো হৈছে তথ্য আধাৰিত জ্ঞান, আৰু দ্বিতীয়টো হৈছে অৰ্থ সৃষ্টি, আৰু তৃতীয়টো হৈছে সমৃদ্ধ বোধ। পঠনবোধৰ প্ৰথম স্তৰটো হৈছে তথ্য আধাৰিত জ্ঞান। তথ্য আধাৰিত জ্ঞান: যেতিয়া কোনো এটা পাঠ বা পেৰেগ্ৰাফ পঢ়ি সেই পেৰেগ্ৰাফটোৰ ওপৰত কোন, ক'ত, কেতিয়া, কিয় আদিৰে হ'ব পৰা সম্ভাৱ্য প্ৰশ্নবোৰৰ উত্তৰ যদি কৰিব পাৰিছে, তেনেহ'লে আমি তথ্য আধাৰিত জ্ঞান থকা বুলি ধৰিব পাৰোঁ। অৰ্থ সৃষ্টি: পঠনবোধৰ দ্বিতীয় স্তৰটো হৈছে অৰ্থ সৃষ্টি। কোনো এটা পাঠ, কবিতা বা পেৰেগ্ৰাফ এটা পঢ়ি নিজৰ পূৰ্বজ্ঞানৰ আধাৰত অনুমান, সমাধান আৰু পাঠৰ সাৰাংশটোত নিজৰ শব্দ বাক্য ব্যৱহাৰ কৰি লিখিব পৰা যিটো পৰ্যায়, সেইটোৱে হৈছে অৰ্থ সৃষ্টি। আৰু পঠনবোধৰ তৃতীয়টো স্তৰ হৈছে সমৃদ্ধ বোধ। সমৃদ্ধ বোধত পাঠ এটা পঢ়ি পাঠটো বিশ্লেষণ বা মূল্যাংকন কৰিব পৰা আৰু পাঠৰ তথ্যসমূহ ব্যৱহাৰ কৰিব পৰা যিটো দক্ষতা, সেইটোক সমৃদ্ধ বোধৰ জৰিয়তে সামৰি লোৱা হৈছে। সমৃদ্ধ বোধ পাঠৰ এপ্লিকেশ্যনৰ লগত জড়িত। কোনো এটা পাঠ পঢ়ি তাৰ পৰা লাভ কৰা জ্ঞানখিনি দৈনন্দিন জীৱনত বা ভৱিষ্যতে প্ৰয়োজন হোৱাকৈ ব্যৱহাৰ কৰিব পৰা পৰ্যায়টোকে সমৃদ্ধ বোধৰ জৰিয়তে সামৰি লোৱা হৈছে। শেষত শিশু এগৰাকীৰ ক্ষেত্ৰত পঠনবোধৰ বিকাশ হোৱা বুলি আমি শিক্ষক হিচাপে তেতিয়া ক'ব পাৰোঁ, যেতিয়া পাঠটো পঢ়ি বুজি পায়, শিশুগৰাকীয়ে বুজি পায়, শিশুগৰাকীয়ে তেওঁ নিজৰ লগ বন্ধুক আনকো বুজাব পাৰে, বা পাঠৰ লগত সংগতি ৰাখি তেনেকুৱা ধৰণৰ একেধৰণৰ উদাহৰণ দিব পাৰে, পঢ়া কথাবোৰৰ বিষয়ে পূৰ্বানুমান কৰিব পাৰে, আৰু সাৰাংশ জুকিয়াই ল'ব পাৰে। পাঠটো পঢ়ি পেলাই যদি তেওঁ এনেধৰণৰ কাৰ্যকলাপবিলাক কৰিব পাৰে, তেনেহ'লে আমি শিক্ষক হিচাপে ধৰি ল'ব পাৰোঁ যে পঠনবোধৰ দক্ষতাটো তেওঁ লাভ কৰিছে।